কি পৰ্যায়ত আছে কেনেকৈ দীৰ্ঘদিন ধৰি এটা শুনানি চলি আছে সুমি বৰাৰ হ'ল তিনিটা কেছ এটাটো প্ৰথমতে ৰেজিষ্টাৰ কৰিছে ডিব্ৰুগড় PS বৰবৰুৱা PS আৰু এটা দুলীয়াজান PS প্ৰথমটো ৰেজিষ্টাৰ কৰিলে সেইটো ডিব্ৰুগড়ৰ কেছটো CBI ল'লে CBI কেতিয়াবাই বেল পালে সেইটো তাৰ পিছত বৰবৰুৱাটোত বেল পালে এতিয়া সেই দুলীয়াজানৰ কেছটো বেল পালে আজি পালে সেইখিনি আৰু এই কেছটোত কি হৈছিল আগতে এবাৰ ৰিজেক্ট কৰিছিল ৰিজেক্ট কৰাৰ পিছত অৰ্ডাৰ এটা হৈছিল যে তাতে চাৰ্জ ফ্ৰেম হোৱাৰ পিছত দুটা উইটনেছ হোৱাৰ পিছত সুমি বৰাই বেল এপ্লিকেশ্যন কৰিব পাৰিব কিন্তু তাতে এটা ল পইণ্ট ইনভলভ আছিল সেইটো যেতিয়া আমি ছেকেণ্ড টাইম দাঙি ধৰিলোঁ বস্তুটো আৰু প্ৰথম এটা উইটনেছ হৈয়ে গৈছে যোনজন গোচৰ দিছিলে তেখেতৰ যিমানখিনি ষ্টেটমেণ্ট দিলে মানে কোৰ্টত যোনখিনি এভিডেন্স দিলে তেখেতক সুমি বৰাৰ লগত কোনো লেনদেনে নাই তেখেতে এটা ষ্টেটমেণ্ট দিছে সুমি বৰাক চিনি পাই আই নো সুমি বৰা এই ৱৰ্ডকেইটা আছে সেইটো ডাজন্ট মেক এ চেন্স কোনো ক্ৰিমিনেল কেছ মেক আউট নহয় কাৰণ আপোনালোক আহি থাকে মাজে মাজে মোৰ তাৰ মই আপোনালোকক চিনি পাওঁ ডেট ডাজন্ট মিন আপুনি কিবা এটা অফেন্স কৰিলে আই এম ইনভলভ ইন দিছ বা মই কিবা এটা কৰিলে আপোনালোকে ইনভলভ হ'ব ৰাইট আৰু বাকীকেইটা সাক্ষীয়ে 21টা সাক্ষী আছে সেই কেছটোত যোনটো মই কথা কৈছোঁ আজি বেল পালে কোনো সুমি বৰাৰ কথাই কোৱা নাই চ' আল্টিমেটলি কি হৈছে বস্তুটো আই এম চৰি টু চে যে হোল অফ দ্য ইনভেষ্টিগেশ্যন is been based on a show business. আপোনালোকে সুমি বৰা ৰিল চিল দি গান চান বনাই দিয়ে মানুহে চাই ভাল পায় গান চান দিয়ে সুমি বৰাৰ ক'ৰবাৰ পৰা কাটিং লগায় সেই বেচিছত ছোৱালী মাইকী মানুহজনী এৰেষ্ট কৰিলে এৰেষ্ট কৰি ইমান দিন জেলত থাকিলে তাই আল্টিমেটলি কেছটো তিনিটা কেছৰ কথাই কৈছোঁ কোনো মেৰিটে নাই এটা ছোৱালী এটাই নিজৰ কিবা খুলিছে বিজনেছ খুলিছে ডেটছ ডিফাৰেণ্ট থিং বিশাল ফুকনক চিনি পায় তেখেতৰ বিয়া পাতি দিছে ডেষ্টিনি ইনভলভমেণ্ট কি তাইৰ ইনভলভমেণ্ট একোৱে নাছিলে বেছিকৈ চ' সেইবিলাক বস্তু কোৰ্টৰ আগত তুলি ধৰা হ'ল কোৰ্টে চাই মেলি বিচাৰ কৰি পেলাই তেখেতক বেল দিছে সেইটোৱে কথা আৰু তেখেতৰ বেল দিছে তেখেতে নিজক দোষী মুক্ত কৰিব লাগিব ট্ৰায়েলটোতো আছে চ' সেইটো মই বিশ্বাস কৰোঁ তাই হ'ব বুলি সেইটোৱে কথা